হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ আৰু ইয়াৰ পৰা নিশ্চয় আপোনালোকে উপকৃত হ'ব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ফাৰ্ষ্ট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেডিয়াম অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কোনখন আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ নেক্সট কুৱেশ্যন দ্য এছিয়াছ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক উলাৰ লেক ইজ লোকেটেড ইন হুইচ ষ্টেট কি সুধিছে এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ উলাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ কুৱেশ্যন নম্বৰ 3 হুইচ অফ দ্য ফ্লয়িং ইজ নট দ্য ট্ৰিবিউটাৰিজ অফ দ্য ইণ্ডাছ ৰিভাৰ তলৰ কোনটো নদী সিন্ধু নদীৰ উপনৈ নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লুনি কুৱেশ্যন নম্বৰ 4 দ্য ট্ৰিবিউটাৰি অফ গংগা ৰিভাৰ টেক্স দ্য নেম পদ্মা ইন হুইচ কাণ্ট্ৰি গংগা নদীৰ উপনৈখনে কোন দেশত পদ্মা নাম লয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাংলাদেশ গংগা নদীখন বাংলাদেশত পদ্মা নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 5 হুইচ অফ দ্য ফ্লয়িং ইজ দ্য ইণ্ডিয়াছ অল্ডেষ্ট অইল ৰিফাইনেৰী ইন ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিগবৈ Question number 6. Which among the following state not share boundary with Myanmar country? তলৰ কোনখন ৰাজ্যই ম্যানমাৰ দেশৰ সৈতে সীমা ভাগ বতৰা নকৰে অপশ্যন ডি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আসাম মিজোৰাম আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আসাম অসমে ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে Question number 7. Which Indian state is surrounded by Bangladesh from three sides? ভাৰতৰ কোনখন ৰাজ্য তিনিওফালৰ পৰা বাংলাদেশে আগুৰি আছে অপশ্যন ডি আছে মেঘালয় ৱেষ্ট বেংগল মিজোৰাম ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ত্ৰিপুৰা কুৱেশ্যন নম্বৰ 8 চুৰাট ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ চুৰাট কোন নদীৰ পাৰত অৱস্থিত আৰু এই ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাপ্তি ৰিভাৰ তাপ্তি নদীৰ ওচৰত চুৰাট অৱস্থিত কুৱেশ্যন নম্বৰ 9 হুইচ ইজ দ্য ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমখন বেংক কোনখন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বেংক অফ হিন্দুস্তান কুৱেশ্যন নম্বৰ 10 অজন্তা কেভছ আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অজন্তা গুহা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত কুৱেশ্যন নম্বৰ 11 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNCEFৰ অৰ্গেনাইজেশ্যন লোকেটেড ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিউয়ৰ্ক কুৱেশ্যন নম্বৰ 12 Where is the headquarter of Niti Aayog located? Niti Aayogৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নিউ দিল্লী নীতি আয়োগৰ মুখ্য কাৰ্যালয় নিউ দিল্লীত অৱস্থিত কুৱেশ্যন নম্বৰ 13 Which country is the host nation for the G20 Summit 2023 2023 চনৰ G20 শীৰ্ষ সন্মিলন আয়োজক ৰাষ্ট্ৰ কোনখন দেশ আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইণ্ডিয়া Question number 14 When was the Northeast Act passed? উত্তৰ পূব ভাৰতক কেতিয়া স্বীকৃতি দিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 23 ডিচেম্বৰ 1971 চনত Question number 15 Ahmedabad is situated along the bank of which river? Ahmedabad কোনখন নদী পাৰত অৱস্থিত আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সবৰমতী ৰিভাৰ সবৰমতী ৰিভাৰৰ ওচৰত আহমেদাবাদ অৱস্থিত Question number 16 Which planet of our solar system is also known as morning star or evening star? সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও জনা যায় অপশ্যনটি আছে মাৰ্কাৰী ভেনাছ জুপিটাৰ মংগল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেনাছ শুক্ৰ গ্ৰহক মৰ্নিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলিও জনা যায় Question number 17 লক্ষদ্বীপ consist of total how many island লক্ষদ্বীপৰ মুঠ কিমানটা দ্বীপ আছে অপশ্যন ডি আছে 12 24 36 48 কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি 36 Question number 18 which of the following northeastern state shares the longest boundary with Assam তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে অপশ্যনটি আছে মিজোৰাম নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেঘালয় Question number 19 Which schedule of Indian Constitution deals with administration of tribal areas in Assam ভাৰতীয় সংবিধানৰ কোন সূচীত অসমৰ
জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি 6 schedule question number 20 which of the following district of Assam has the largest area অসমৰ তলৰ কোনখন জিলা মাটিকালি সৰ্বাধিক আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কাৰ্বি আংলং question number 21 which Lok Sabha constituency of Assam is reserved for SC অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতি সংৰক্ষিত অপচন আছে মঙ্গলদৈ তেজপুৰ কৰিমগঞ্জ শিলচৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কৰিমগঞ্জ question number 22 Panidihing Bird Sanctuary is located in which of the following district of Assam Panidihing চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপচন আছে যোৰহাট গোলাঘাট শিৱসাগৰ ধেমাজি শুদ্ধ উত্তৰ হ'ব অপচন সি শিৱসাগৰ question number 23 which of the following state is not situated to the east of Assam তলৰ কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত নহয় অপচন আছে মণিপুৰ নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মিজোৰাম question number 24 in which year was the Kaziranga Wildlife Sanctuary upgraded to a national park কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ 1974 চনত 1974 ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল question number 25 পৰিভ্ৰমী চৰাই আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত অপচন আছে কাছাৰ ডিমা হাছাও কাৰ্বি আংলং গোলাঘাট ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডিমা হাছাও question number 26 which forest is single-handedly developed by Jadav Payeng কোনখন অৰণ্য যাদৱ পায়েঙে একক হাতেৰে গঢ়ি তুলিছিল আৰু শুদ্ধ উত্তৰ হ'ব অপচন এ মলাই ফৰেষ্ট question number 27 North Kasar Hill is known for উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে জনাজাত অপচন আছে গ্ৰাফাইট ৰক সল্ট লাইমষ্টোন কোৱেল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি লাইমষ্টোনৰ বাবে জনাজাত question number 28 the tropical rainforest in Assam is অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অপচনত দিয়া আছে দিহিং পাটকাই ৰেইন ফৰেষ্ট বুঢ়াবুঢ়ী ৰেইন ফৰেষ্ট বগীবিল ৰেইন ফৰেষ্ট নান অফ দিছ আৰু শুদ্ধ উত্তৰ হ'ব অপচন এ দিহিং পাটকাই ৰেইন ফৰেষ্ট question number 29 smallest river island of the world বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপ কি অপচন দিয়া আছে মাজুলী পিকক আইলেণ্ড চৰাগুৰি চাপৰি চিৰাং চাপৰি শুদ্ধ উত্তৰ হ'ব অপচন বি পিকক আইলেণ্ড question number 30 The interstate boundary between Assam and Tripura is marked by a river called অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমান্তত এখন নদীৰে চিহ্নিত কৰা হৈছে নদীখন হৈছে অপচন দিয়া আছে ধলেশ্বৰী লংগাই কুচিয়াৰা সোনাই আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি লংগাই